নমস্কাৰ মই পৰমা আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি বহুদিন মোৰ ভিডিঅ' দিয়া হোৱা নাই আজি আপোনালোকৰ আগলৈ পুনৰবাৰ এটা ভিডিঅ' লৈ আহিলোঁ এই কাৰণে যে মই জাম্পিং স্পাইডাৰত ভিডিঅ'টো দিয়াৰ পাছত আপোনালোকে মোক যি ধৰণে মৰম সাহস আৰু প্ৰেৰণা দিলে তাৰ বাবে মই পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ আৰু জাম্পিং স্পাইডাৰ চেনেলৰ স্বত্বাধিকাৰ আমাৰ সকলোৰে পৰিচিত মৰমৰ হিমাশ্ৰী তেখেত আহি আমাৰ ঘৰ আহি পালেহি আজি এয়া মোৰ কাষত হিমাশ্ৰী বহি আছে আৰু আপোনালোকে মোৰ পৰিয়ালটো চাব বিচাৰিছিলে দুৰ্ভাগ্যবশতঃ মোৰ ছোৱালীজনী অলপ আগলৈকে খেলি আছিল কিন্তু এতিয়া টোপনি গ'ল তাই খুৱাই থোৱা হ'ল এয়া মোৰ পৰিবাৰ আছে আৰু মোৰ মায়ে ছোৱালীজনীৰ লগত লৈ পেলাই মানে ছোৱালীজনীক বুকত লৈ শুই আছে গতিকে মা আৰু ছোৱালীজনীক মই আজি দেখাব নোৱাৰিম কিন্তু জাম্পিং স্পাইডাৰৰ যিটো তেওঁলোকৰ নিজৰ চেনেল তেওঁলোকৰ চেনেলত আজি মোৰ মা আৰু মোৰ মাইনাজনীকো দেখা পাব আপোনালোকে চেনেলটো চাব আৰু মই এই কাৰণে আজি সৰুকৈ হ'লেও ভিডিঅ' এটা কৰিবৰ কাৰণে আগবাঢ়ি আহিলোঁ জাম্পিং স্পাইডাৰৰ স্বত্বাধিকাৰ হিচাপে মোৰ বিষয়ে তেওঁলোকে প্ৰকাশ কৰাৰ পাছত তেওঁলোকে প্ৰচাৰ কৰাৰ পাছত তেওঁলোকে কথা দিছিল যে তেওঁলোকৰ চেনেলটোৰ মোৰ ভিডিঅ' কেইটাৰ পৰা যি ধৰণৰ উপাৰ্জন হ'ব সেইসমূহ উপাৰ্জন মানে যিটো তেওঁলোকৰ হাতলৈ আহিব সেই সমগ্ৰ ধনৰাশি তেওঁলোকে মোক দি সহায় কৰাৰ কথা প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতিক বাস্তৱায়িত কৰিবৰ কাৰণে তেওঁলোক আজি আহি সপৰিয়ালে হিমাশ্ৰীৰ শ্ৰদ্ধাৰ দেউতা আৰু মাও আহি আমাৰ ঘৰত পাইছেহি আৰু তেওঁলোকে আহি আমাৰ ঘৰত মোক তেওঁলোকৰ এই চেনেলটোৰ ভিডিঅ'টোৰ পৰা যি উপাৰ্জন হ'ল এয়া মোক আহি চমজাই দিলেহি আৰু লগতে বহুসকলে হয়তো তেওঁলোককো বিচাৰিছিল জানিব যে প্ৰকৃততে মানুহজনে যিখিনি কথা কৈছে এই কথাখিনি মোক ফোনযোগেও সুধিছে বহুতে যে কথাখিনি কিমান দূৰ সঁচা সত্যতা নিৰূপণৰ এটা কথা আহি পৰিছিল তেওঁলোকে সেইবাবে আহি মোৰ ঘৰত মোৰ সমগ্ৰ পৰিয়ালটোকো লগ পালে মোৰ মা মোৰ অকণমানি মাইনাজনী আৰু মোৰ পৰিবাৰ সকলোৰে লগত তেওঁলোকে কথা বতৰা আলোচনাও কৰিলে আৰু যিটো ভুলৰ বাবে মই ইমান ধৰণৰ সমস্যাৰ সন্মুখীন হ'লোঁ সেই মোৰ ঘৰটো তেওঁলোকে দেখিলে বা আপোনালোককো দেখুৱাইছে বা এতিয়াও মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখা পাইছে আৰু মই যদিওবা নিজৰ সমস্ত বিপদ নিজে চপাই লৈছোঁ তথাপিও মই কওঁ যে এই যিখিনি বিপদৰ কাৰণে মই আগবাঢ়ি গ'লোঁ ক্ৰমান্বয়ে তিলকে ই মোৰ বাবে মই নিজেই গম নোপোৱাকৈ এক ধৰণৰ এটা কুঁৱালৈ মই গৈ থকা নিচিনা হৈছিল আৰু আপোনালোকে যি ধৰণেৰে মোক মানসিক শক্তি দিলে আৰু আৰ্থিকভাৱেও সহায় কৰিলে তাৰ বাবে মই পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ তথাপিও বহুসকল মানে সহায় কৰিবলৈ আগ্ৰহী মানুহে মহানুভৱ ৰাইজে মোক সহায় কৰিব নোৱাৰিলে মোৰ QR ক'ডৰ ইছ্যুটোৰ কাৰণে তো সদৌ শেষত মই আকৌ এবাৰ কওঁ যে মোৰ যিটো চেনেল চাই পেলাই আপোনালোকে মোৰ বিষয়ে জানিছিল মোৰ দুৰৱস্থাৰ বিষয়ে জানিছিল সেই চেনেলটোতে আপোনালোকে পুনৰবাৰ আজি হিমাশ্ৰীৰ এটা খুব মোৰ ঘৰলৈ অহা এটা খুব ধুনীয়া ভিডিঅ' তেওঁ আপলোড কৰিব সেই ভিডিঅ'টো চাব তাতে মোৰ এটা QR ক'ড পাব যিটোত এতিয়ালৈকে যিসকলে মোক সহায় কৰি আহি আছে আৰু মই হিমাশ্ৰীক সন্মুখত ৰাখিয়ে কৈছোঁ মোৰ যিটো সমস্যা হৈছিল তাৰ প্ৰায় 4% মই সমস্যাৰ পৰা সমাধান পালোঁ মই ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ তাৰ আগতে হিমাশ্ৰীক মোৰ চেনেলটোৰ হৈ এষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ হয় নমস্কাৰ মই হিমাশ্ৰী আৰু দাদাৰ ঘৰলৈ আহিলোঁ এটা কথা দাদাৰ মুখত হাঁহিটো দেখি মোৰ বহুত বেছি ভাল লাগিল কাৰণ যেতিয়া আমাৰ ষ্টুডিঅ'ত গৈছিলে তেওঁৰ পৰিস্থিতি বহুত বেছি বেয়া আছিল আৰু এতিয়া মানে গ্ল'ও আহিছে কাৰণ তেওঁ মানসিকভাৱেও তেওঁ সক্ৰিয় হৈ পৰিছে ভাল হৈছে আৰু ৰাইজে যিহেতু ৰজা সেইটো প্ৰমাণ হৈছে ভিডিঅ'ৰ পৰা কাৰণ আপোনালোকে বহুত সহায় কৰিছে সেই সহায়ৰ কাৰণে তেওঁ মানসিক ভাৰসাম্যত যি ভুগি আছিলে সেই তেওঁ পৰিত্ৰাণ পাইছে আৰু বহুত আছে হেল্প কৰিব কাৰণ তথাপিও যিমানখিনি কৰিছে তেওঁ এতিয়া মানে সকাহ এটা পাইছে যে ময়ো জীয়াই থাকিব পাৰিম বা এইখিনি কামটো কৰিব পাৰিম গতিকে তেওঁ ঘৰত আহিলোঁ তেওঁ আছে বৌকো লগ পালোঁ ভাল লাগিলে আৰু আপোনালোকে সহায় কৰিছে সেইটো কাৰণে ভাল লাগিছে আৰু মই ক'ম যে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক দাদাৰ কাৰণ ছাবস্ক্ৰাইব কৰিলে বহুত বেছি ভাল হ'ব আৰু আপোনালোকে শ্বেয়াৰ কৰিব আৰু লগতে বৌ কিবা ক'ব নেকি ছোৱালীজনীকতো দেখুৱাব নোৱাৰিলোৱে চাম কৈ আছিলে আমাৰ ভিডিঅ'ত দেখিবলৈ পাব বাৰু কওক কিবা এটা মইনো কি ক'ম আৰু মানে তোমালোকৰ জৰিয়তে মই মোৰ মানুহজনক ঘূৰাই পালোঁ মানে পৰিস্থিতিবোৰ বহুত বেয়ালৈ গৈ আছিলে এতিয়া অন্তত অন্য হ'লেও টকা পইচা বা সেইখিনি যিমানখিনি ৰাইজে দিছে সেইখিনিৰ পৰা তেওঁতো কৈছে সেয়া কিন্তু তাৰ মাজতে মই বিশেষকৈ মোৰ মানুহজনক ঘূৰাই পালোঁ আৰু বিশেষকৈ পালোঁ তোমাৰ কাৰণে আৰু লাষ্টত কিনো ক'ম মানে ৰাইজৰ আশীৰ্বাদ সঁহাৰি মৰম মানে চব ফালৰ পৰাই পাইছোঁ আৰু বিশেষ আৰু ক'বলগীয়া একো নাই আৰু এটা কথা ক'বলৈ থাকিয়ে গ'ল আৰু আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি ভিডিঅ'ৰ পৰা যিমানখিনি টকা পাওঁ তেখেতক দিম গতিকে আমি আহিলোঁ যোৰহাটলৈ তেখেতৰ ঘৰত আহিলোঁ পইচাটো দিলোঁ আৰু আপোনালোকে হেল্প কৰি যাওক তেওঁ যাতে উদ্ধাৰ হওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'টো চাব সোনকালে আহি আছে হয় মই ভিডিঅ'টো সামৰিবই খুজিছোঁ প্ৰথমতে
তেওঁলোকে মোক ষ্টুডিঅ'টোৰ ভিতৰলৈ নি মোৰ দুখখিনি প্ৰকাশ কৰিবলৈ দিয়াটো তেওঁলোকৰ মোৰ প্ৰতি থকা প্ৰথম মহানুভৱতাৰ পৰিচয়। তাৰ বাবে মই তেওঁলোকক বহুবাৰ কৃতজ্ঞতা জনাইছোঁ, পুনৰবাৰ তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ। আৰু তেওঁলোকে ষ্টুডিঅ'ত মোৰ ভিডিঅ'টো কৰি থকা অৱস্থাত তেওঁলোকে মোৰ যি অৱস্থা, সেই অৱস্থা দেখি তেওঁলোকে মোৰ দুখখিনি অনুভৱ কৰি তেওঁলোকে মোক ষ্টুডিঅ'ৰ চিৰিৰ পৰা নামি নাহোঁতেই প্ৰথম তেওঁলোকে মোক 2000 টকা মোক একচুৱেলি খাবলৈ বুলি দিছিলে, কাৰণ মই সেইদিনাখনি তেওঁলোকে গম পাইছিলে যে মই মানে গাড়ী চলাইহে গৈছিলোঁ, বেলেগৰ গাড়ী চলাই। তো সেয়াই প্ৰথম মোৰ ভিডিঅ'টো চোৱাৰ পিছত বা ভিডিঅ'টোৰ প্ৰকাশ হোৱাৰ আগে আগে মোলৈ অহা প্ৰথম সহায় তেওঁলোকৰ পৰাই 2000 টকা প্ৰথম দিছিলে। আৰু আজি তেওঁলোকে মোক কথা দিয়া অনুসৰি যিমানখিনি এই ভিডিঅ'টোৰ পৰা উপাৰ্জন হ'লে সেয়া তেওঁলোকে মোক আহি দিলে। তো মই বিচাৰোঁ যে এনেধৰণৰ সততা আৰু নিষ্ঠাৰে কাম কৰা অসমৰ চেনেল হিচাপে তেওঁলোক সদায় জনসমাদৃত আৰু পৰিচিত হৈ থাকক। জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ সদায় আগবাঢ়ি যাওক, তাৰ বাবে মই সকলো ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু কামনা কৰিছোঁ তেওঁলোক আৰু আগুৱাই যাওক। আৰু মোৰ ভিডিঅ'টো চোৱাৰ পাছত বহু ধৰণৰ মানে মোক লৈ প্ৰশ্ন আছিলে। মই ভাবিছোঁ আজি ভালেখিনি প্ৰশ্নৰ উত্তৰ সকলোৱে পাই যাব। আৰু মই এতিয়া কামৰ ক্ষেত্ৰত মই কি কামত জড়িত হৈ আছোঁ বুলি আপোনালোকে যদি জানিব বিচাৰে, তেতিয়াহ'লে মই এতিয়া গাড়ী চলাই আছোঁ। অলৰেডি তেওঁলোকক কৈছোঁৱেই, মই গাড়ী চলালে মোৰ নিজৰ যেতিয়ালৈকে মোৰ প্ৰয়োজনীয় দিনটোৰ বাবে যিটো উপাৰ্জন, সেইটো যেতিয়ালৈকে মোৰ হাতলৈ নাহে তেতিয়ালৈকে মই গাড়ী চলাই থাকিব পাৰোঁ। সেইটোৱে মোৰ কাৰণে ভাবিছোঁ যে মোৰ বাবে ভাল উপাৰ্জনৰ পথ, তাকে মই কৰি আছোঁ। আৰু তাতকৈ যদি ভাল কিবা উপাৰ্জনৰ পথৰ কেতিয়াবা আপোনালোকৰ হাতত কিবা সম্ভাৱনা থাকে, অনুগ্ৰহ কৰি মোক আপোনালোকে ভাল উপাৰ্জনৰ পথ আগবঢ়াব, মই নিশ্চয়কৈ গ্ৰহণ কৰিম। আৰু সকলোকে মই পুনৰবাৰ সেৱা জনাই মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। কৃষ্ণ নমস্কাৰ।